মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ। আজি আমি অসমৰ বিভিন্ন জিলা তথা ঠাইত নতুনকৈ ওলোৱা প্ৰাইভেট জবৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি আমাৰ প্ৰথমটো জব অপেনিং হৈছে ইয়াতে হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ তৰফৰ পৰা। ইয়াতে পজিশ্যন দিয়া আছে স্পেচিয়েল এডুকেটৰ্ছ। ইয়াতে লোকেশ্যন দিয়া আছে গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া, জখলাবন্ধা আৰু খেৰনি। ইয়াতে কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড আৰু লগতে বি এড কৰা থাকিলে এই স্পেচিয়েল এডুকেটৰ্ছ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে। ইয়াতে সিলেকশ্যন প্ৰচেছ দি আছে ৱাক ইন ইণ্টাৰভিউ। তো এই পোষ্টকেইটাৰ সিলেকশ্যনৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব। এপ্লাই কৰিব হ'লে ইয়াতে আপোনাৰ ৰেজিউমেখন ইয়াতে যোনটো ইমেইল আইডি দিয়া আছে hindkv@yahoo.com এই ইমেইল আইডিটোত আপোনাৰ ৰেজিউমেখন পঠাই দিব লাগিব আৰু লগতে আপোনালোকে বিচাৰিলে এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। নেক্সট ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম ইয়াতে অকল এনেকে কোৱা আছে যে মেনশ্যন এজ এ ৰেপিউটেড অৰ্গেনাইজেশ্যন, বাকী একচুৱেল নাম ইয়াতে মেনশ্যন কৰা নাই। পজিশ্যন ইয়াতে দিয়া আছে ফিমেল একাউণ্টেণ্ট কাম অফিচ এক্সিকিউটিভ। লোকেশ্যন দিয়া আছে ইয়াতে গুৱাহাটী। ইয়াতে কোৱালিফিকেশ্যনত দিয়া আছে গুড নলেজ অফ জিএছটি এণ্ড টেক্স ৰিলেটেড ৱৰ্কছ। তো জিএছটি আৰু টেক্স ৰিলেটেড যিবোৰ কাম কাজ আছে সেইবোৰ জনা থাকিব লাগিব। চেলাৰী ইয়াতে মেনশ্যন কৰি দিয়া নাই, ইয়াতে কৈছে কেৱল গুড চেলাৰী, ভাল এটা চেলাৰী ইয়াতে দিয়া হ'ব। এপ্লাই কৰিব হ'লে ইয়াতে আপোনাৰ বায়'ডাটাখন hrvacancy545@gmail.com এই ইমেইল আইডিটোত পঠিয়াই দিব লাগিব। ইয়াতে হোৱাটছএপ নাম্বাৰ এটা দিয়া আছে, আপোনালোকে বিচাৰিলে এই হোৱাটছএপ নাম্বাৰৰ থ্ৰুৱেদিও আপোনাৰ বায়'ডাটাখন পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দিয়া আছে অৰ্গেনাইজেশ্যনৰ নামত ইয়াতে কেৱল দিয়া আছে ৰেপুটেড ৱাটাৰ ট্ৰিটমেণ্ট এণ্ড চুইমিং পুল অৰ্গেনাইজেশ্যন। ইয়াতে পজিশ্যন দিয়া আছে চেলছ মেনেজাৰ এণ্ড চেলছ এক্সিকিউটিভ। বাকী ডিটেইলছ আৰু বেছি ইয়াতে একো দিয়া নাই। ইয়াতে কণ্টেক্ট নাম্বাৰ এটা দি আছে, এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম দিয়া আছে NPS ইণ্টাৰনেশ্যনেল স্কুল লখৰা গুৱাহাটী। পজিশ্যনছ ইয়াতে বহুত কেইটা পজিশ্যনছ দিয়া আছে। ইয়াতে দিয়া আছে PGT, TGT, লাইব্ৰেৰিয়ান, ৰবটিক ইনষ্ট্ৰাক্টৰ, ফিজিকেল এডুকেশ্যন টিচাৰ, চুইমিং কোচ, ৱাৰ্ডেন কাম ৰেচিডেণ্ট টিচাৰ। ইয়াতে লোকেশ্যন অবভিয়াছলি গুৱাহাটী হয়। ইয়াতে লোকেশ্যন গুৱাহাটী হ'ব। কোৱালিফিকেশ্যন ইয়াতে ৰিলেভেণ্ট কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যোনটো পোষ্টৰ কাৰণে, যিটো পোষ্ট গ্ৰেজুৱেট টিচাৰ, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ইত্যাদি পোষ্টবোৰৰ কাৰণে যি কোৱালিফিকেশ্যন লাগে সেই অনুযায়ী কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী ইয়াতে কৈছে আপ টু 60,000 পাৰ মান্থ। তো মাহিলী আপোনালোকে 60,000 টকালৈকে চেলাৰী পাব পাৰে। ইয়াতে কৈছে আপোনাৰ ৰেজিউমেখন 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ আগতে আপোনাক hrd@npsis.in এই ইমেইল আইডিটোত পঠিয়াই দিব লাগিব। নেক্সট ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম দিয়া আছে জিপ কাৰ ডিলাৰশ্বিপ। লোকেশ্যন ইয়াতে দিয়া আছে বেহৰাবাৰী গুৱাহাটী। পজিশ্যন ইয়াতে তিনিটা পজিশ্যন দিয়া আছে ইয়াতে স্পেয়াৰ পাৰ্টছ মেনেজাৰ, হেড টেকনিচিয়ান আৰু ভিডিঅ' ব্লগাৰ। এই তিনিটা পজিশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ ইয়াতে দিয়া আছে, এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। নেক্সট ইয়াতে অৰ্গেনাইজেশ্যনৰ নামত দিয়া আছে প্ৰাইভেট লিমিটেড ফাৰ্ম। ফাৰ্মৰ নাম ইয়াতে মেনশ্যন কৰা নাই। লোকেশ্যন ইয়াতে গুৱাহাটী। পজিশ্যন ইয়াতে পাৰ্চনেল এছিষ্টেণ্ট বা এডমিন। ইয়াতে এজ লিমিট মেনশ্যন কৰি দিয়া আছে, ইয়াতে 28 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'লে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। চেলাৰী ইয়াতে মেনশ্যন কৰি দিয়া আছে, চেলাৰী 12,000 টকাৰ পৰা 20,000 টকালৈকে ইয়াতে ধুনীয়া এটা চেলাৰী পাব। ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে, এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। নেক্সট ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম ডাইৰেক্টলি উল্লেখ কৰা নাই। লোকেশ্যন ইয়াতে দিয়া আছে জু ৰোড গুৱাহাটী। পজিশ্যন ইয়াতে দিয়া আছে ফিমেল মাৰ্কেটিং মেনেজাৰ। তো এই পোষ্টটোৰ কাৰণে ফিমেল মাৰ্কেটিং মেনেজাৰৰ পোষ্ট হয়, তো ফিমেল কেণ্ডিডেটছ লাগিব, মেল কেণ্ডিডেটছে এপ্লাই কৰিব নোৱাৰে। ইয়াতে চেলাৰী ইয়াতে মেনশ্যন কৰি দিয়া আছে 30,000 টকাৰ পৰা 50,000 টকালৈ বঢ়িয়া এটা চেলাৰী ইয়াতে পাই যাব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনালোকে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত পঠিয়াই দিব লাগিব। ইয়াতে ইমেইল আইডি দিয়া আছে rojrosewinofficial@gmail.com। তো এই ইমেইল আইডিটোত আপোনালোকে আপোনাৰ ৰেজিউমেখন পঠিয়াই দিব পাৰে।
তো ইয়াতে কেৱল ফিমেল কেণ্ডিডেটছে এপ্লাই কৰিব, মেল কেণ্ডিডেটছে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। নেক্সট ইয়াতে অর্গানাইজেশন দিয়ে আছে রেপুটেড টি কোম্পানি, ডাইরেক্ট টি কোম্পানির নাম উল্লেখ করা নাই ইয়াতে। লোকেশন ইয়াতে দিয়ে আছে ভেরিয়াস লোকেশনস অফ আসাম, ইয়াতে একো ফিক্সড লোকেশনৰ কথা মেনশন কৰা নাই। অসমৰ বহুত কেইটা ঠাইত আপোনালোকে পাই যাব পাৰে। ইয়াতে পজিশন দিয়া আছে হেড টি হাউস। হেড টি হাউস ইয়াতে 7টা ভ্যাকেন্ট পোস্ট আছে। ইলেকট্রিশিয়ান 3টা পোস্ট আছে, প্লাম্বার 3টা পোস্ট আছে, হেড ফিটার 2টা পোস্ট আছে, পিএফ ক্লার্ক 4টা পোস্ট আছে, ম্যানুফ্যাকচারিং স্টাফ 5টা পোস্ট আছে, ফিল্ড স্টাফ 5টা পোস্ট আছে। তো ইয়াতে বহুত কেইটা ভ্যাকেন্সি আছে বৰ্তমানে। আপোনালোকে নিশ্চয় বিচাৰিলে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব। ইয়াতে লাষ্ট ডেট ফৰ এপ্লিকেশন মেনশন কৰি দিয়া আছে 20 ফেব্ৰুৱাৰী 2025। তো 20 ফেব্ৰুৱাৰী 2025 তাৰিখৰ আগতে এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি ল'ব। ইয়াতে কৈছে মেইল ইয়ৰ এপ্লিকেশনস। তো ইয়াতে মেইল ইয়ৰ এপ্লিকেশনস, আপোনাৰ এপ্লিকেশনখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনাৰ এপ্লিকেশনখন এই ইমেইল আইডিটোত পঠিয়াই দিব আপোনালোকে, career@plantations@gmail.com। তো এই ইমেইল আইডিটোত আপোনালোকে আপোনাৰ এপ্লিকেশনখন পঠিয়াই দিব। তো বন্ধুসকল, আশা কৰো ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকো। ধন্যবাদ।